ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। তিনিটাকৈ মূল বিষয়ত বৈঠকত হৈছে এই আলোচনা। চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা বিবাদ সন্দৰ্ভতো আলোচনা। দুইখন ৰাজ্যৰ যৌথ প্ৰচেষ্টাত হ'বলগীয়া জলবিদ্যুৎ প্ৰকল্প বিষয়টো আলোচনা আৰু গুৱাহাটীৰ কৃত্ৰিম বানক লৈও আলোচনা হয় এই বৈঠকত। নৰ্থ ইষ্ট স্পেচ ছেটেলাইট এপ্লিকেশ্যন চেণ্টাৰে ৩ মাহৰ ভিতৰত দিব ছেটেলাইট ইমেজ। IIT ৰুৰকিৰ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব অসম চৰকাৰে। গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে IIT ৰুৰবিৰ কাষ চাপিব অসম চৰকাৰে। আৰু এনেদৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গুৱাহাটীৰ কৃত্ৰিম বান কেনেধৰণে সেই সমস্যা সমাধান কৰিব পাৰি তাৰ ওপৰতো আচলতে আলোচনাত মিলিত হয় এই বৈঠকৰ জৰিয়তে। গুৱাহাটী মহানগৰীৰ বানপানীৰ ওপৰত আজি প্ৰথমবাৰৰ বাবে অসম আৰু মেঘালয় চৰকাৰ একেখন টেবুলত বহে। অসম চৰকাৰে সম্পূৰ্ণভাৱে কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীত আমি 3টা পইণ্টত মেঘালয়ৰ পৰা বহুত পানী পোৱাৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে তাক এটা আমি প্ৰেজেণ্টেশ্যনৰ জৰিয়তে তেখেতসকলক বুজাব চেষ্টা কৰোঁ। মেঘালয়ে আমাৰ কথাখিনি সম্পূৰ্ণভাৱে বুজিছে, কিন্তু তাৰ লগে লগে এইটো কথা যে এই গোটেই পাহাৰবিলাক ব্যক্তিগত মানুহৰ, মেঘালয় চৰকাৰে তাক কিমান শাসন কৰিব পাৰে, তাক কিমান ৰেগুলেশ্যন আনিব পাৰে বিষয়টো পৰীক্ষা কৰিব লাগিব। আমি সিদ্ধান্ত লৈছোঁ যে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যিটো আমাৰ 8খন ৰাজ্যৰ উমৈহতীয়া অনুষ্ঠান, এই অনুষ্ঠানটোৱে খানাপাৰা, বাহিনী, জুৰিপাৰ আৰু জোৰাবাট এই গোটেই অঞ্চলটোৰ ছেটেলাইট মেপিং কৰিব। ক'ৰ পৰা পানী আহে, কেনেকৈ পানী যায় তেওঁলোকে তাক চাব। 3 মাহৰ ভিতৰত আমাক ছেটেলাইট মেপ দিব আৰু তাৰ পিছত এই ছেটেলাইট মেপৰ আধাৰত কেনেকুৱা ধৰণৰ ইণ্টাৰ ষ্টেট প্ৰজেক্ট ল'লে দুইখন ৰাজ্যই কেনেকৈ যৌথভাৱে সমস্যাটো সমাধান কৰিব পাৰে তাৰ বাবে গোটেই কথাখিনি আমি IIT ৰুৰকিৰ ওচৰলৈকে লৈ যাম আৰু IIT ৰুৰকিয়ে আমাক যি এটা সমাধান দিয়ে সেই সমাধান আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম। মই মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীলৈ আহি গুৱাহাটীৰ সমস্যাৰ সম্বন্ধে তেখেতে বুজ লৈছে। মেঘালয়ৰ মন্ত্ৰী পল লিংডো, গোটেই মুখ্য সচিবকে ধৰি আৰু আটায়ে এটা কথা অনুভৱ কৰিছে যে আমি দুইখন ৰাজ্যই কিবা এটা কৰা উচিত। আৰু মই ভাবো আজিৰ দিনটো আমাৰ বাবে এটা স্মৰণীয় দিন। অন্তত বহুদিন NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।